আৰু সকলোৱে যি ধৰণে উৎসাহেৰে ওলাই আহিছে, এইবাৰ মই নিৰ্বাচনত দেখিছোঁ যে সকলোৱে নিৰ্বাচনটো উদযাপন কৰিছে আৰু নিৰ্বাচন কৰাটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ। নতুন প্ৰজন্ম যথেষ্ট উৎসাহী গণতন্ত্ৰৰ এই যাত্ৰাত তেওঁলোকে উৎসাহ জনাইছে। গতিকে নতুন প্ৰজন্মৰ পৰা প্ৰতিটো লোকেই গণতন্ত্ৰৰ ৰক্ষাৰ স্বাৰ্থত ওলাই আহি ভোটদান কৰাটো আমাৰ কাৰণে ভাল আৰু সকলোকে মই ধন্যবাদ দিছোঁ। ৰাইজৰ আশীৰ্বাদ মৰমে আমাকো প্ৰেৰণা দিব, আমাকো কাম কৰাৰ উৎসাহ দিব। এই সময়ত এটাই আশা যে ৰাইজে যাতে 100% ভোটদান কৰে। 11 বজাত যিটো অফিচিয়েল ৰিপৰ্ট আহিব, 11 বজাত 30% ক্ৰছ কৰিব। প্ৰতিকূল বতৰখন হৈছে কিন্তু ৰাইজ ওলাই আহিছে কোৱাৰ ভাগত। ৰাইজৰ মই কৈছোঁ যে এই গোটেই নিৰ্বাচনটোত মই গোটেই অসমতে দেখিছোঁ ৰাইজৰ অত্যন্ত উৎসাহ আৰু নতুন প্ৰজন্মৰ উৎসাহ দেখিছোঁ। গতিকে ৰাইজ আৰু নতুন প্ৰজন্মৰ উৎসাহ এইটো আমাৰ কাৰণে ভাল লক্ষণ আৰু মই ভাবোঁ যে নলবাৰীত এইবাৰ 85%ৰ ওপৰত পলিং হ'ব লাগে, তেনেকুৱা এটা পৰিৱেশ মই দেখিছোঁ। যদিও প্ৰতিকূল বতৰত কমিব বুলি মানুহে ভাবি আছে, কিন্তু মই ভাবোঁ যে মোৰ দেন 85%। কি আশা কৰোঁ নলবাৰীবাসীৰ পৰা সদায় আশীৰ্বাদ বিচাৰিছোঁ। আশীৰ্বাদ বিগত দিনতো পাই আহিছোঁ কাৰণে কাম কৰাৰ প্ৰেৰণা পাইছোঁ। এইবাৰো আশীৰ্বাদ পাম বুলি আশা ৰাখিছোঁ। আশীৰ্বাদ লৈ যিমানেই আশীৰ্বাদ দিব সিমান তীব্ৰতাৰে কাম কৰিবলৈ, সিমান প্ৰেৰণা লৈ কাম। মোৰ কাৰণে মোৰ সমষ্টিটোৰ বুথ সভাপতি পৃষ্ঠা প্ৰমুখসমূহেই ষ্টাৰ কেম্পেইনাৰ আৰু যোৱা 5টা বছৰ ৰাইজৰ লগত ঘনিষ্ঠতাৰে থাকিলোঁ। ৰাইজৰ লগত থকাৰ কাৰণে হয়তো এই সময়ত তেনেকুৱা ষ্টাৰ কেম্পেইনাৰৰ প্ৰয়োজন হোৱা নাই আৰু যিহেতু এইবাৰ নিৰ্বাচনৰ সময়সূচী যথেষ্ট চুটি, গতিকে সকলো ষ্টাৰ কেম্পেইনাৰ অহাটো সম্ভৱ নহয়। আনকি ময়েই বিভিন্ন সময়ত বেলেগ ঠাইত যাব লগা হৈছে আৰু ইয়াতে মই নিজেও যিহেতু চম্ভালিব পাৰোঁ, গতিকে তেনেকৈ ষ্টাৰ কেম্পেইনাৰ বিচৰাও নাছিলোঁ বা আহিবলৈ দলেও কোৱা নাছিল যে ষ্টাৰ কেম্পেইনাৰৰ প্ৰয়োজন আছে বুলি। ৰাইজে মৰম কৰিব। গতিকে ষ্টাৰ কেম্পেইনাৰ অবিহনে যদি আমাৰ বুথৰ সভাপতি পৃষ্ঠা প্ৰমুখসকলে এজ এ ষ্টাৰ কেম্পেইনাৰ কাম কৰি যদি আশীৰ্বাদ দিয়াব পাৰে, মোৰ কাৰণে যথেষ্ট ভাল। বিজয় নিশ্চিত। চাওক, বিজয়টো ৰাইজৰ আশীৰ্বাদ যদি থাকে বিজয় নিশ্চয়। আৰু মই অকল মোৰেই বিজয় নহয়, মই ভাবোঁ যে অসমত খুব সুন্দৰ পৰিৱেশৰ মাজত NDAৰ আসন বৃদ্ধি হ'ব আৰু NDAৰ এখন সুস্থিৰ আৰু ভাল চৰকাৰ হ'ব। ভাল বতৰ ভগৱানে অকণ পুষ্ট কৰিলে ৰাতিপুৱা, এইখিনি ভাল মুহূৰ্ত। ৰাতিপুৱা বৰষুণ দিয়া ভালে আৰু ধুনীয়া বতৰ, গৰমো নহয় ঠাণ্ডাও নহয় আৰু ৰাইজ ওলাই আহিছে ৰাতিপুৱা বেলা আৰু গোটেই গধূলিলৈকে আৰু যিখিনি আমাৰ ৰাইজ আছে আহিব আৰু দৃঢ় বিশ্বাস আৰু ভাল হ'ব।